নমস্কাৰ। এইবাৰ চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীসকললৈ এক বিশেষ নিৰ্দেশনা। কাৰ্যালয়ৰ নিয়মানুৱৰ্তিতা আৰু নিৰ্ধাৰিত যি কাৰ্যালয়ৰ টাইম টেবুল আছে, সেই টাইম টেবুল কঠোৰভাৱে পালন কৰাটো বাধ্যতামূলক আৰু এই সম্পৰ্কে এক নিৰ্দেশনা প্ৰকাশ পাইছে এখন সমজিলা ফালৰ পৰা। আজিৰ ভিডিঅ'টোত মই তাকে জনাব চেষ্টা কৰিম আপোনালোকক। আপোনালোকে স্ক্ৰীনত নিৰ্দেশনাটি দেখা পাই আছে। গোলকগঞ্জ ক' ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ ফালৰ পৰা এই নিৰ্দেশনাটি আহিছে আৰু আমাৰ শিক্ষকসকললৈ শিক্ষাৰ হেতু বা তেনেধৰণৰ নিৰ্দেশনা বহুত দি আছিল যে সময় ইমানৰ পৰা ইমানলৈকে থাকিব লাগিব বা ইমানটা বজাৰ ভিতৰত এটেণ্ডেঞ্চ দিবই লাগিব। কিন্তু তাৰ মাজতে কৰ্মচাৰীসকলৰ উদ্দেশ্যেও এটি নিৰ্দেশনা প্ৰকাশ পাইছে আৰু আশা কৰা গৈ আছে যে এনেধৰণৰ নিৰ্দেশনা বেলেগ বেলেগ সমজিলা বা জিলাৰ পৰা প্ৰকাশ পাব। আৰু এই নিৰ্দেশনাটিত কৈছে যে অফিচৰ যি ডিচিপ্লিন আৰু প্ৰেছক্ৰাইব টাইমিংছ আছে তাক ষ্ট্ৰিক্টলি মানি চলিব লাগিব যাতে আমাৰ অফিচবিলাক স্মুথ ফাংচনিং হ'ব পাৰে। গোলকগঞ্জ ক' ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ জুৰিছডিকশ্যনৰ আণ্ডাৰত থকা অফিচৰ ক্ষেত্ৰত তেওঁ এইখিনি কথা দিছে আৰু ইমিডিয়েটলি তলত যিকেইটা পইণ্ট দিছে এই পইণ্টখিনি সকলো পক্ষই মানি চলিবৰ কাৰণে সকলোকে অনুৰোধ জনাইছে আৰু নিৰ্দেশ দিছে। আৰু ইয়াতে কৈছে যে গোলকগঞ্জ ক' ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আণ্ডাৰত থকা সকলো অফিচে যি অফিচ টাইমিং 9:30 AM পৰা 5 PM সেইটো ষ্ট্ৰিক্টলি মানি চলিব লাগিব। 9:30 বজাৰ পৰা 5 বজালৈকে অফিচত উপস্থিত থাকিব লাগিব আৰু এই সময়ৰ ভিতৰত কোনো ষ্টাফে অফিচ ত্যাগ কৰিব নোৱাৰিব আৰু যদি ত্যাগ কৰিবলগীয়া হয় তেতিয়াহ'লে প্ৰায়ৰ ইণ্টিমেশ্যন এণ্ড এপ্ৰুভেল লাগিব কনচাৰ্ণ হেড অফ দ্য অফিচৰ যোনজন মুখ্য অফিচাৰ আছে তেখেতৰ এপ্ৰুভেল আৰু তেখেতক আগতীয়াকৈ জনাই পেলাই যাব লাগিব আৰু ছাচ ইণ্টিমেশ্যন মাষ্ট বি গিভেন বিফৰ দ্য কমেন্সমেণ্ট অফ অফিচ আৱাৰ্ছ আৰু সেই কথাখিনি ইণ্টিমেশ্যনখিনি অফিচ আৱাৰ্ছৰ আগতেই জনাব লাগিব। আৰু হেড অফ দ্য ডিপাৰ্টমেণ্টে যদি কিবা কাৰণে ষ্টেচন লিভ ল'ব বিচাৰে অৰ্থাৎ নিজৰ জিলাৰ পৰা বাহিৰত যাব বিচাৰে বা বেলেগ কিবা লিভ যদি ল'ব বিচাৰে তেতিয়াহ'লে তেখেতে ইমিডিয়েটলি ক' ডিষ্ট্ৰিক্ট কমিশ্যনাৰক সেই লিভ লোৱাৰ আগতে তেখেতে ইনফৰ্ম কৰিব লাগিব, ৰিপৰ্ট কৰিব লাগিব। আৰু এই যিখিনি কথা ইনষ্ট্ৰাকশ্যন দিয়া হৈছে এইখিনিৰ পৰা যদি মানি নচলে কোনোবা কৰ্মচাৰী বা হেড অফ দ্য ডিপাৰ্টমেণ্ট তেতিয়াহ'লে সেইটোক চিৰিয়াছলি লোৱা যাব আৰু যি ৰিলিভেণ্ট ৰুলছ আছে ৰুল মতে তাক ডিল কৰা যাব অৰ্থাৎ সেইমতে ডিচিপ্লিনেৰী একশ্যন ল'ব। গতিকে সকলো হেড অফ দ্য ডিপাৰ্টমেণ্টক ডাইৰেকশ্যন দিয়া হৈছে যে তেওঁলোকে তেওঁলোকৰ ষ্টাফৰ মাজত এই যোনটো অৰ্ডাৰ এই অৰ্ডাৰটো যাতে চাৰ্কুলেট কৰে আৰু ষ্ট্ৰিক্টলি অৰ্ডাৰটো যাতে মানি চলে। আৰু ক' ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ এপ্ৰুভেল মতে এই অৰ্ডাৰটো প্ৰকাশ পাইছে। গতিকে আৰু ডিচিলৈও অৰ্ডাৰটোৰ বিষয়ে জনাইছে আৰু 20 আগষ্ট তাৰিখে প্ৰকাশ পাইছে। গতিকে কৰ্মচাৰীসকলকো তেওঁলোকৰ নিয়মানুৱৰ্তিতা আৰু যি নিৰ্ধাৰিত সময়সূচী আছে সময়সূচী মতে যাতে কাম কৰে, উপস্থিত থাকে আৰু তেওঁলোকে তেওঁলোকৰ কাৰ্যালয়ৰ চকী এৰি পেলাই ক'ৰবাত যাতে অফিচ টাইমত ওলাই নাযায় সেইটোও নিশ্চিত কৰিব বিচাৰিছে। গতিকে ক' ডিষ্ট্ৰিক্ট কমিশ্যনাৰ গোলকগঞ্জৰ ফালৰ পৰা এক সুন্দৰ পদক্ষেপ। ধন্যবাদ।